পুনৰ সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা এবাৰ দক্ষিণ আফ্ৰিকাৰ কংগোত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা আৰু দুখন নাওৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই শোকাবহ ঘটনা আৰু এই দুখন নাও দুৰ্ঘটনাত মৃত্যু হৈছে প্ৰায় 86 জনকৈ লোকৰ আৰু বৰ্তমানো এছডিআৰএফ তথা এনডিআৰএফ বাহিনীয়ে এই নাও দুৰ্ঘটনাত বুৰ যোৱা লোকসকলৰ উদ্ধাৰ অভিযান বৰ্তমান সময়ত অব্যাহত ৰাখিছে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে মধ্য আফ্ৰিকাৰ দেশ কংগোত ভয়াবহ নাও দুৰ্ঘটনাত পানীত ডুব গৈ মৃত্যু খাবতিছে 86 জনকৈ লোকে কোৱা নৈত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা এখন নাওৰ ইঞ্জিন বিকল হৈ খুন্দা মাৰে আন এখন নাওত কংগোৰ ৰাজধানী কিনশাসা অভিমুখে ৰাওনা হৈছিল নাও দুখন নাও দুইখনত আছিল 270 গৰাকীকৈ যাত্ৰী ইয়াৰে 185 গৰাকী যাত্ৰীৰ হাতুৰি পাৰ হ'বলৈ সক্ষম হয় কংগোৰ মাই এণ্ড দম্বি প্ৰভিন্স সংঘটিত হৈছে এই দুৰ্ঘটনা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে কংগোৰ ৰাষ্ট্ৰপতিয়ে আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে দেখত ইটোৰ পিছত হেতু নাও দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ বিশ্বত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এবাৰ নাও দুৰ্ঘটনাৰ হৈছে দক্ষিণ আফ্ৰিকাৰ কংগো দক্ষিণ আফ্ৰিকাৰ দেশ কংগোত এবাৰ ভয়াবহ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু জানিব পৰা মতে দুখন নাওৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়াবহ ঘটনা আৰু এই দুৰ্ঘটনাত ইতিমধ্যে বৰ্তমান সময়লৈকে মৃত্যু খাব দিছে প্ৰায় 86 জনকৈ লোকে বৰ্তমান সময়ত মৃত্যু খাব দিছে এই ভয়ংকৰ নাও দুৰ্ঘটনাত আৰু কোৱা নৈত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ দেশ কংগোৰ কোৱা নৈত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু এই নাও দুৰ্ঘটনাত বৰ্তমান সময়লৈকে মৃত্যু খাব দিছে প্ৰায় 86 জনকৈ লোকে আৰু শেহতীয়া তথ্য অনুসৰি এখন নাওৰ ইঞ্জিন বিকল হৈ খুন্দা মাৰে আন এখন নাওত অৰ্থাৎ দুখন নাও যেহেতু আমি জনাইছো যে দুখন নাওৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু শেহতীয়া তথ্য অনুসৰি এখন নাওৰ ইঞ্জিন বিকল হৈ যোৱাৰ বাবে আন এখন নাওত খুন্দা মাৰিছিলে এই দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখনে আৰু যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ৰাজধানী কিনশাসা অভিমুখে ৰাওনা হৈ আছিল নাও দুখন অৰ্থাৎ নাও দুখন ৰাজধানী কিনশাসা অভিমুখে ৰাওনা হৈ আছিল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু এই দুইখন নাওতে যাত্ৰা কৰিছিল 270 গৰাকীকৈ যাত্ৰী এই নাও দুখনত যাত্ৰা কৰিছিল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইয়াৰে 185 গৰাকী যাত্ৰী হাতুৰি পাৰ হ'বলৈ বৰ্তমান সময়ত সক্ষম হৈছে আৰু ইতিমধ্যে যেহেতু নাও দুখনতে 270 গৰাকী যাত্ৰী ইতিমধ্যে যাত্ৰা কৰি আছিল আৰু যাত্ৰাৰ সময়ত যেহেতু এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই নাও দুৰ্ঘটনাত বৰ্তমান সময়লৈকে 86 জনকৈ লোকে মৃত্যু খাব দিছে আৰু ইয়াৰ ওপৰঞ্চি প্ৰায় 185 গৰাকী যাত্ৰীৰ হাতুৰি পাৰ হ'বলৈ বৰ্তমান সময়ত সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু কংগোৰ মাই এণ্ডবি প্ৰভিন্সত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু এই ঘটনাৰ তদন্তৰ নিৰ্দেশ বৰ্তমান প্ৰদান কৰিছে কংগোৰ ৰাষ্ট্ৰপতি বৰ্তমান এই যি ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে এই নাও দুৰ্ঘটনাৰ শীঘ্ৰেই তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু আমি পুনৰ জনাইছো যে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ মধ্য আফ্ৰিকাৰ দেশ কংগোত এবাৰ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই নাও দুৰ্ঘটনাত মৃত্যু খাব দিছে প্ৰায় 86 জনকৈ লোকে বৰ্তমান সময়ত মৃত্যু খাব দিছে এই ভয়ংকৰ নাও দুৰ্ঘটনাত আৰু দক্ষিণ আফ্ৰিকাৰ দেশ কংগোৰ কোৱা নৈত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ইতিমধ্যে 86 জনকৈ লোকে মৃত্যু খাব দিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু দুখন নাওৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ঘটনা আৰু এখন নাওৰ ইঞ্জিন বিকল হৈ আন এখন নাওত খুন্দা মাৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ৰাজধানী কিনশাসা অভিমুখে ৰাওনা হৈ আছিল এই উক্ত নাও দুখন অৰ্থাৎ এই দুখন নাও যেহেতু যি দুখন নাওৰ মাজত এই দুৰ্ঘটনা সংঘটিত হৈছে এই নাও দুখন ৰাজধানী কিনশাসা অভিমুখে ৰাওনা হৈ আছিল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু এই উক্ত নাও দুখন যি দুখন নাও দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই নাও দুখনত 270 গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইয়াৰে যি 185 গৰাকী যাত্ৰী আছে সেই 85 গৰাকী যাত্ৰী ইতিমধ্যে হাতুৰি পাৰ হৈ নিজৰ জীৱন ৰক্ষা কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু যি 86 গৰাকী লোক আছে সেই 86 গৰাকী লোকে তাতেই প্ৰাণ ত্যাগ কৰিছে বুলি ইতিমধ্যে তথ্য সহকাৰে জানিব পৰা গৈছে আৰু কংগোৰ মাই এণ্ডবি প্ৰভিন্সত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা কংগোৰ মাই এণ্ডবি প্ৰভিন্সত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু এই ঘটনাই ইতিমধ্যে শীঘ্ৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কংগোৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে শীঘ্ৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে এই ঘটনা সন্দৰ্ভত আৰু এই দুৰ্ঘটনাৰ ইতিমধ্যে 86 গৰাকীকৈ লোকে মৃত্যু খাব দিছিল বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু এখন নাওৰ ইঞ্জিন বিকল হৈ আন এখন নাওত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত
হৈছে আৰু এই নাও দুৰ্ঘটনাত যি দুখন নাৱৰ মাজত এই দুৰ্ঘটনা সংঘটিত হৈছিলে এই দুখন নাওতে ইতিমধ্যে 270 গৰাকীকৈ যাত্ৰীয়ে যাত্ৰা কৰি আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰে 185 গৰাকী যাত্ৰীয়ে ইতিমধ্যে সাঁতুৰি পাৰ হৈ নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে তাৰ ওপৰঞ্চি যি 86 গৰাকী লোক আছে সেই 86 গৰাকী লোকে ইতিমধ্যে পানীত বুৰ গৈ মৃত্যু খাব দিছে আৰু এই ঘটনাই ইতিমধ্যে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কংগোৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে আৰু কংগোৰ মাই এণ্ডবি প্ৰভিন্সত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা আৰু এই ভয়াৱহ দুৰ্ঘটনাত নাও দুৰ্ঘটনাত ইতিমধ্যে মৃত্যু খাব দিছে প্ৰায় 86 জনকৈ লোকে